নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মৰ্নিঙতে আপোনালোকৰ মাজলৈ পুনৰাই আহিলোঁ। তো মৰ্নিঙৰ ৰ'দৰ আমেজ লৈ আপোনালোকৰ মাজলৈ পুনৰাই অহাৰ প্ৰধান কাৰণটোৱে হ'ল আজি মই নিজৰ ঘৰতে বনোৱা নাৰ্চাৰীৰ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। তো এই ভিডিঅ'ৰ মাজেদি আপোনালোকে অশেষ কিছু কথা জানিব পাৰিব। অতদিন আগতে আপোনালোকক ভিডিঅ' দিছিলোঁ, নাৰ্চাৰীৰ ভিডিঅ' আপোনালোকে নিশ্চয় চাব পাৰিছে। তো আজি আকৌ পুনৰাই আপোনালোকৰ তাত নটিফিকেশ্যন যাই পাব। আৰু যদি নতুন চেনেল হৈ আছে আপোনালোকৰ তাত বা নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে মই যিমান ভিডিঅ' আপলোড দি থাকিম আপোনালোকৰ তাত মোৰ ভিডিঅ' নটিফিকেশ্যন যাই থাকে। তো দেৰি নকৰি মই আৰম্ভ কৰিবলৈ যাম আজিৰ মোৰ সৰু নাৰ্চাৰীৰ বিষয়ে কথা পাতিম। ইয়াত বহুত ধৰণৰ পুলি আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। যদি আপোনালোকৰ লাগে মই ডেলিভাৰী দিব পাৰিম। তো কেৱল ইফালে নহয় সিফালেও আছে। মই কেনেকৈ তাৰমানে পুলিখিনি প্ৰস্তুত কৰিলোঁ, মোৰ ঘৰত থকা সৰু ভাইটি আছে, ই নিজে তাৰমানে এনেকুৱা কামৰ লগত লিপ্ত হৈ আছে। তো মাহেকত ধৰক কমেও 20,000 টকা বিক্ৰী কৰি আছে। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পুলি লাগে, ইয়াত পুলিখিনি কি আছে মই আপোনালোকক কৈ আছোঁ। তাৰ আগতে কৈছোঁ যে পুলিখিনি আমি কেনেকৈ প্ৰস্তুত কৰোঁ, গুটি কেনেকৈ সংগ্ৰহ কৰোঁ, ক'ৰ পৰা আনিব লাগে, কোন ঠাইৰ পৰা আনিলে আমি গুটিখিনি ভালদৰে গজাব পাৰোঁ, আৰু PP সাইজ কাগজৰ ভিতৰত আমি কেনেকৈ এই গছখিনি প্ৰস্তুত কৰি উঠাব পাৰোঁ, সবিশেষ আলোচনা কৰিম। তো দেৰি নকৰি মই নাৰ্চাৰী যিজনে দিছিল ইয়াৰ লগত কথা পতাই দিম আপোনালোকক। তাৰ আগতে কৈছোঁ ইয়াত প্ৰথম কথাটো হ'ল, মই প্ৰথমতে ক'ম যে আপেলৰ যদি পুলি লাগে আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব। আপেল এয়া চাব পাৰিছে, আপেলৰ পুলি। যদি মধুৰিআমৰ পুলি লাগে তেনেহ'লে মই আপোনালোকক সংগ্ৰহ কৰি দিম। যদি আপোনালোকৰ ডালিমৰ পুলি লাগে মই দিব পাৰিম। এইবিলাক সব ডালিমৰ পুলি। এয়া চাওক, আপোনালোকৰ যদি কমলা টেঙাৰ পুলি লাগে মই দিব পাৰিম। এইবিলাক সব যিবিলাক চাই আছে সব কিন্তু হাইব্ৰিড জাতৰ পুলি। এই হাইব্ৰিড জাতৰ পুলি যদি আপোনালোকে ঘৰত লগায়, তো অলপ কেইদিন আগতে কিন্তু চৰকাৰে আমাক এটা কাম কৰিব দিছিল কি, যে সকলোৱে ঘৰত গছ লগাব লাগে। আজিকালি গছ লগাবৰ কাৰণে চৰকাৰে ভাল এটা পদক্ষেপ হাতত লৈছে। তাৰ কাৰণ দিনক দিনে গছখিনি আমাৰ যেন পৃথিৱীৰ পৰা নোহোৱা হৈ আছে। গছবিলাক কাটি তাৰমানে মানুহে কাটাং কৰি দিয়া আছে, শেষ কৰি দিয়া আছে। তাৰ কাৰণে কিন্তু আমাৰ অক্সিজেন এইবিলাক পোৱাত বহুত অসুবিধা হৈ আছোঁ আমি। নানান অসুবিধাৰ সন্মুখীন হৈ থকাৰ কাৰণে আমি কি কৰিছোঁ, নিজৰ ঘৰতে তাৰমানে গছ পুলিৰ নাৰ্চাৰীত প্ৰস্তুত কৰি আছোঁ। তো সৰু ভাইটিক মই সিদিনাখন কৈ দিছিলোঁ যে তুমি নিজে ঘৰত এইবিলাক পুলি প্ৰস্তুত কৰা। আপেল থাকক, অমিতা থাকক, জলকীয়া থাকক, তাৰমানে গছ এটা হ'লেই হ'ল। গছে আমাক কি দিয়ে, অক্সিজেন, যাতে আমি এইবিলাকৰ পৰা হাত সাৰিব পাৰোঁ বা নানান ধৰণৰ সমস্যাৰ পৰা আমি কি কৰিব পাৰোঁ, সমাধান সংগ্ৰহ কৰিব পাৰোঁ। তাৰ কাৰণে আমি এইবিলাক হাতত লৈছোঁ। লগতে কি হ'ব, এই গছখিনিও যে ঘৰত হ'ব সেইটো এটা কথা। তাৰ লগতে আমি কি কৰিব পাৰিম, ফল মূল খাব পাৰিম, ল'ৰা ছোৱালীক ভাল এটা শিক্ষা দিব পাৰিম। গছ গছনি কেনেকৈ লগাব লাগে, ফল মূল কেনেকৈ আমি ঘৰত প্ৰস্তুত কৰিব লাগে, এইবিলাক আমি ঘৰতে নিজে প্ৰস্তুত কৰি আছোঁ। এল'ভেৰা আছে, যদি লাগে আপোনালোকে ক'ব পাৰিব। আৰু সবেদা ফলৰ গছ যদি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব, আপোনালোকক মই ডেলিভাৰী দিব পাৰিম। তো কথা হ'ল ইয়াত মোটামুটি কথা হ'ল বহুত পুলি আছে, কমেও ধৰক 10,000 পুলি আছে। আপোনালোকৰ যদি লাগে, আকৌ কৈছোঁ, ডালিমৰ পুলি, মধুৰিআম, জলকীয়া, এল'ভেৰা, তাৰপিছত আছে কমলা টেঙা, আপেল, ফুলৰ পুলি, এনেকুৱা ধৰণৰ পুলি ইয়াত আছে। তো ইফালে চাওক, অমিতা আছে। অমিতাৰ লগতে ইফালে আকৌ চাব পাৰিছে আপোনালোকে ডালিম। ইফালে আকৌ ভোট জলকীয়া আপোনালোকে বহুতে মোক ফোন মাৰিছে। অতদিনে আপোনালোকে মোৰ লগত কথা পাতিছে যে দাদা ভোট জলকীয়াৰ পুলি লাগে বা ভোট জলকীয়াৰ বীজ লাগে। মই আপোনালোকক ডাইৰেক্টলি পুলি সংগ্ৰহ কৰি দিব পাৰিম। তো ইফালে আকৌ পেপচিকাম আছে। ইফালে পেপচিকামৰ পুলিও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তো কথা হ'ল আপোনালোকে কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। মই যেনেকৈ ঘৰতে প্ৰস্তুত কৰিছোঁ, এনেকুৱা ধৰণে PP সাইজ কাগজৰ ভিতৰত আপোনালোকেও ঘৰত প্ৰস্তুত কৰিব পাৰিব। চাওক, এটা ডালিমৰ পুলি প্ৰস্তুত কৰিবলৈ হ'লে মিনিমাম 15 দিন লাগে এটা গুটি গজোতে।
তথাপিও চাওক কিমান কষ্টৰ মাজেদি এইখিনি প্ৰস্তুত কৰি উঠোৱা হৈছে। তো কথা হ'ল আপোনালোকে নিজৰ কামৰ লগত সঁহাৰি জনাই আপোনালোকে সময় নষ্ট কৰিও যাতে অযথা সময় নষ্ট নকৰে তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কামৰ লগত লিপ্ত হৈ থাকক। তো বন্ধুসকল আকৌ ইফালে আহিলোঁ। ইফালে তাৰমানে ফুলৰ যিকোনো ফুলৰ আপোনালোকৰ পুলি লাগিলে মোক যোগাযোগ কৰক। জবা আছে, শেৱালি আছে, তগৰ আছে, মালতী ফুল আছে, যিকোনো এটা ফুলৰ পুলি যদি আপোনালোকৰ লাগে মোক যোগাযোগ কৰিব পাৰিব। তাৰমানে ঘৰত আৰু চব্জিৰো কোনো হেৰি নাই, সব ধৰণৰ চব্জিৰ খেতি গছ আছে ইয়াত। আপোনালোকে কেৱল মোক যোগাযোগ কৰিলে আপোনালোকক মই যোগান ধৰি দিব পাৰিম। তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্টত জনাব। যিমান পাৰে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। আপোনালোকে লাহে লাহে মোৰ ভিডিঅ'খিনি ফেচবুক পেজতো পাই থাকিব। মই আপোনালোকক ফেচবুক পেজতো দি থাকিম। আপোনালোকে চাই আপোনালোকেও যাতে নিজে কামখিনিৰ লগত জড়িত হৈ আপোনালোকে যাতে আগ্ৰহী হৈ আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰি আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।